উৎসুকতাৰে বাট চাই থকা এয়া যিসকল জনতা এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত প্ৰৱেশ কৰিলে। এয়া প্ৰথমখন এই মুহূৰ্তত পাইলট সন্মুখভাৱে আগবাঢ়িছে প্ৰৱেশৰ দিশে শ্বহীদ স্মাৰক ক্ষেত্ৰত। এয়া দ্বিতীয়খন কনভয় সোমাইছে আৰু এয়া প্ৰধানমন্ত্ৰীৰ কনভয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসুকতাৰে বাট চাই থকা এয়া যিসকল জনতা এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত প্ৰৱেশ কৰিলে শ্বহীদ স্মাৰক ক্ষেত্ৰত। এয়া আমি দেখুৱাইছোঁ বৃহৎ কনভয় লৈ এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শ্বহীদ স্মাৰক ক্ষেত্ৰত এই মুহূৰ্তত প্ৰৱেশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেখেতক আদৰি লৈ গৈছে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ ৰাজ্যপাল, বিভাগীয় মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত তেখেতক আদৰি লৈ যোৱা দৃশ্যাংশ পৰিলক্ষিত হৈছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া শ্বহীদ উদ্যান বা শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি হোৱাৰ পিছত প্ৰথমটো এয়া অসম ভ্ৰমণ আৰু এয়া প্ৰথমটো অসম ভ্ৰমণৰ কাৰ্যসূচীতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত শ্বহীদক স্মৰণ কৰিব আৰু শ্বহীদক স্মৰণ কৰিবলৈ এয়া প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। অধীৰ উৎসুকতাৰে বাট চাই আছিলে যথেষ্ট সংখ্যক লোক পথৰ দুই কাষে দেখিবলৈ পোৱা গৈছে সেইসকল লোকৰ উপস্থিতি আৰু সেইসকল লোকক সম্ভাষণ জনাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰৱেশ কৰিছে। এইদৰে কেইবাটাও দিশেৰে আচলতে প্ৰধানমন্ত্ৰীৰ এই আগমন পৃথক আছিল আৰু সেইধৰণে এয়া দ্বিতীয়টো কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে আৰু দ্বিতীয়টো কাৰ্যসূচীত এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰাই চালে নিশ্চয়কৈ হয়। উৎসুকতাৰে বাট চাই থকা এয়া যিসকল জনতা এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত প্ৰৱেশ কৰিলে। এয়া প্ৰথমখন এই মুহূৰ্তত পাইলট সন্মুখভাৱে আগবাঢ়িছে প্ৰৱেশৰ দিশে শ্বহীদ স্মাৰক ক্ষেত্ৰত। এয়া দ্বিতীয়খন কনভয় সোমাইছে আৰু এয়া প্ৰধানমন্ত্ৰীৰ কনভয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসুকতাৰে বাট চাই থকা এয়া যিসকল জনতা এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত প্ৰৱেশ কৰিলে শ্বহীদ স্মাৰক ক্ষেত্ৰত। এয়া আমি দেখুৱাইছোঁ বৃহৎ কনভয় লৈ এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শ্বহীদ স্মাৰক ক্ষেত্ৰত এই মুহূৰ্তত প্ৰৱেশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেখেতক আদৰি লৈ গৈছে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ ৰাজ্যপাল, বিভাগীয় মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত তেখেতক আদৰি লৈ যোৱা দৃশ্যাংশ পৰিলক্ষিত হৈছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া শ্বহীদ উদ্যান বা শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি হোৱাৰ পিছত প্ৰথমটো এয়া অসম ভ্ৰমণ আৰু এয়া প্ৰথমটো অসম ভ্ৰমণৰ কাৰ্যসূচীতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত শ্বহীদক স্মৰণ কৰিব আৰু শ্বহীদক স্মৰণ কৰিবলৈ এয়া প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। অধীৰ উৎসুকতাৰে বাট চাই আছিলে যথেষ্ট সংখ্যক লোক পথৰ দুই কাষে দেখিবলৈ পোৱা গৈছে সেইসকল লোকৰ উপস্থিতি আৰু সেইসকল লোকক সম্ভাষণ জনাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰৱেশ কৰিছে। এইদৰে কেইবাটাও দিশেৰে আচলতে প্ৰধানমন্ত্ৰীৰ এই আগমন পৃথক আছিল আৰু সেইধৰণে এয়া দ্বিতীয়টো কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে আৰু দ্বিতীয়টো কাৰ্যসূচীত এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰাই চালে নিশ্চয়কৈ
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।